Hello guys, আজি পথাৰত আহিলোঁ বিশেষ কাম এটাত আৰু কামটো আপোনালোকক মই দেখাম কি কামত আহিছোঁ আৰু ইতিমধ্যে আমাৰ বতৰ বেয়া কাৰণে আমাৰ বতৰ মানে বেয়া ফৰকাল আৰু এইটো বৰষুণ নাই কাৰণে বেয়া নে বতৰ ভালেই বহুত ভাল কিন্তু খেতিৰ উপযোগী নহয় বৰ্তমান মানে মাটিবিলাক চিৰাল ফাটিছে আৰু তাৰ কাৰণে এটা নতুন চিন্তা কৰি যিহেতু খেতিখিনিত খুব কষ্ট কৰা গ'ল গতিকে ভাল হোৱাৰ কাৰণে বহুত ঘৰতে ভাবি থাকিলোঁ কি কৰা যাব তাৰপিছত মেচিনটো লৈ আহি পথাৰত আহিছোঁ মই আপোনালোকক দেখাইছোঁ কেনেকৈ মেচিনটো লগাইছোঁ আপোনালোকে চাই থাকিব এতিয়া গাইজ মানে এইটো আমি ইতিমধ্যে ইয়াতে প্ৰায় মাহ পেলাইছোঁ আমি মাহ ছিটাইছিলোঁ এইখিনি আপোনালোকক মাহখিনি দেখাইছোঁ আৰু এইবিলাক মাহ হৈছে মাহৰ লগতে আমাৰ মানে ধান আছে সেইফালে মই এতিয়া প্ৰথমতে আপোনালোকক মেচিনটো দেখাম ক'ত কেনেকৈ লগাইছোঁ আপোনালোকে চালে গম পাব এতিয়া আমাৰ এই জানটোৰ পৰা সুন্দৰভাৱে আমি পানীটো এনেকৈ যাম আৰু ইয়াত মানে জলসিঞ্চনৰ খুব ধুনীয়া সুবিধা আছে আমাৰ এইটো ভাল মানে ভৰি থাকে বাৰিষা আৰু ইয়াত মানে এতিয়া পানীৰ যিটো সুবিধাটো আছে সেইখিনি সুবিধাটো লৈছোঁ আৰু এতিয়া খালি অকণমান মেচিনটো খালী গৈছে ধুনীয়া হৈছে অলপ টাইটকৈ দিলোঁ ঢিলা হৈ আছে এতিয়া চালে আপোনালোকে মেচিনটো দেখালোঁ এয়া মেচিন ইয়াতে মাছ বহুত মাছ থাকে ইয়াতে এতিয়া আপোনালোকক দেখাম মই খেতিখিনি যিটো আমাৰ এইবাৰ আমি খেতি কৰিছিলোঁ ইয়াতে বহুত বানপানীও হৈছিল আৰু শেষত বানপানী যোৱাৰ পিছত আমি ইয়াত খেতি আৰম্ভ কৰিছিলোঁ আৰু ইয়াত কঠীয়া ছিটাইছিলোঁ হেৰি কৰিছিলোঁ আমি গতিকে মই আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকিব গোটেইখিনি ধানখিনি খুব ভাল হৈছে মই আপোনালোকক ধানৰ পৰিৱেশটো দেখাইছোঁ এয়া ধানখিনি বহুত বঢ়িয়া হৈছে প্ৰথম ভাবিছিলোঁ যে ধানটো পাতল হ'ব মানে গুজিবিলাক আমাৰ খুব পাতলাকৈ দিছিলে তেতিয়া পাতল হোৱাৰ পিছত এতিয়া মানে চালোঁ শেষত গুজি ধুনীয়াকৈ তেওঁলোকে পখাই লৈছে কিন্তু ধানৰ চেহেৰা বঢ়িয়া হৈছে কিন্তু সেইকাৰণে ইয়াতে পানী লাগে যদি পানী দিয়া নাযায় এইটোত তাৰমানে সুবিধাটো নহ'ব গতিকে মই পানীৰ ব্যৱস্থাটো কৰিছোঁ পানীটো আনিছোঁ সেইফালৰ পৰা আৰু ধানটো আপোনালোকক দেখাইছোঁ ওপৰৰ পৰা চাই লওক কি সুন্দৰ ধান হৈছে গৰু চাই আছে আমাৰ গতিকে মই আপোনালোক ধানখিনি দেখাইছোঁ আপোনালোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে এই মেইন কথা হৈছে আপোনালোকৰ চাক এই পানীটো নাই ইয়াতে শুকাই গৈছে এতিয়া যেতিয়া ধানটো যেতিয়া ভাল হ'ব যদি ইয়াত পানী নাথাকিলেতো কাম নাই গতিকে এনে চেহেৰা পাতি ধানত ঠিকেই আছে পাতবিলাক বৰ ধুনীয়া হৈছে কিন্তু ধানটো মাটিৰ তলত শুকান হৈ আছে শুকাই থাকিলে এইটো পিছত কেইদিনমান পিছত মানে মৰহি যাব গতিকে ভাবিছোঁ যদি পানীখিনি এতিয়া এইখিনি সময়তে দি লওঁ তেতিয়া সুবিধা হ'ব কাৰণ পানীটো যিহেতু সুবিধাটো আছেই পানী সুবিধা নহ'লে বেলেগ কথা আছিল সুবিধাটো যিহেতু আছে ইয়াতে গতিকে মই আপোনালোকক কৈছোঁ আপোনালোকৰো যদি এনেকুৱা সুবিধা আছে আপোনালোকে কৰি লওক কাৰণ ধান চেহেৰা বঢ়িয়া হৈছে ইয়াতে ধানৰ কোনো প্ৰব্লেম নাই পানীটো নপৰিলে কিন্তু ধানটো কোনো গেৰাণ্টি ল'ব নোৱাৰিম গতিকে সেইকাৰণে মই পানীটোত বেছি গুৰুত্ব দিছোঁ গতিকে আপোনালোকক দেখাইছোঁ সুন্দৰভাৱে এইটো চাই লওক যোৱাবাৰ আমি প্ৰায় 30 মোনমান ধান উৎপন্ন কৰিছিলোঁ কিন্তু এইবাৰ টাৰ্গেটটো অলপ বেছি এইবাৰ মানে কিমান টাৰ্গেট হ'ব প্ৰায় 60 মোন মানে টাৰ্গেট আছে এইবাৰ 60 মোন গতিকে আমি সেইটো টাৰ্গেটত গৈ আছোঁ আৰু সেই হিচাপত যিটো মিছন লৈছোঁ সেই মিছন ছাকচেছ কৰিব লাগিলে আপুনি সেই অনুপাতে কষ্ট কৰিব লাগিব সেই অনুপাতে পানী সাৰ যোগান ধৰিব লাগিব গতিকে এইখিনি কৰিছোঁ আৰু চবচে ভাল লাগিছে মানে ঘাঁহনি আপোনালোকে চাওক কি ধুনীয়া ঘাঁহনিখিনি এইটো কাৰণে ঘাঁহ আছে তাৰমানে ইয়াতে মাছ এতিয়া হৈছে যদি মাহখিনি নাথাকিলে ঘাঁহ নাথাকিলে
গতিকে সময়ত আমি মাহটো উঠাই আকৌ ইয়াত আমি সৰিয়হ খেতি কৰিম। এই গছডালত আমাৰ ৰোৱনীবিলাক ইয়াত জিৰণি লয়। পানীটো তাত ভৰ্তি কৰি মই ইয়াত পৰা চাপ্লাই দিছোঁ। এইবিলাক চিষ্টেম কৰিছোঁ চাপ এনেকৈ খৰা কৰি দিছোঁ, পানীটো ওলাই যায়। এনেকৈ দুটা হেৰি কৰি ৰাখিছোঁ 2 জেগাত। এইফালে এটা দিছোঁ, পানী পূৰা 5 কাৰেণ্টত পানী গৈ আছে। গতিকে পানী সুন্দৰকৈ পানীখিনিও যাই আছে। আৰু ইতিমধ্যে আমাৰ মিচিঙৰ তেলো শেষ হ'ল, মিচিং বন হ'ল। গতিকে ঘৰৰ ফালে যাব হ'ল আৰু আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাই মোৰ এই সৰু আজি প্ৰথম যিটো ব্লগ দিলোঁ, আপোনাৰ ব্লগ বুলিয়ে ক'লোঁ, আপোনালোক উৎসাহিত হোৱাৰ কাৰণে দিয়া হৈছে। সামৰণি মাৰিছোঁ। জয় অসম।